ঘৰ পাবলৈ কিছুবাত আছিল। পিতৃ মাতৃ পত্নী আৰু পুত্ৰ ৰৈ আছিল। কিন্তু এতিয়া জোৱানজনৰ গৃহত কান্দনৰ ৰোল। মৃত্যু কেতিয়া ক'ত লিখা থাকে কোনেও নাজানে। এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ'ল বঙাইগাঁও জিলাৰ খগৰপুৰ। কৰ্তব্যস্থলী ৰঙিয়াৰ পৰা নিজ গৃহলৈ গৈ থকাৰ সময়তে সংঘটিত হ'ল এক ৰেল দুৰ্ঘটনা। ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হ'ল জোৱান ধনীৰাম বসুমতাৰীৰ মৃতদেহ। আচলতে বৰ দুখজনক ঘটনা। মানে যোৱা আজি 1.5 মাহমান আগতে আমাৰ ঢোলাৰৰ এটা ল'ৰা তেখেতেও মৃত্যুবৰণ কৰিল ৰেলত গৈয়ে। ঠিক তেনেকৈ যোৱাকালিও আমাৰ গাঁৱত নলডোবা এইটো চুবুৰী বুলি কোৱা হয়, তেখেত ৰঙিয়াত কৰ্মৰত আছিল ধনীৰাম বসুমতাৰী। তেওঁ ঘৰত আহি আছিল আমি জনাত, আৰু তেখেতক আনিবৰ কাৰণেও আমাৰ পৰা মানে নিজৰ ঘৰৰ মানে এটা ভাইটিয়েও গৈছিল বঙাইগাঁৱত নামিব। কিন্তু ল'ৰাটো যি কেনেকৈ মানে ইফালে বঙাইগাঁও ষ্টেচনটো পাৰ হৈ গ'ল, সেইটো মানে এটা সাঁথৰৰ দৰে হৈ গ'ল। আজি আমি গম পালোঁ যোৱাকালিয়ে তেখেতৰ হয়তো মৃত্যু হৈছে। মানে যিজন ল'ৰাই গৈছিল আনিবৰ কাৰণে তেখেতে কণ্টেক্ট কৰিছিল 8:55 বজাত, কিন্তু তেখেতে তেতিয়া মানে কণ্টেক্টত কৈছিল বোলে যে মই ক'ত আহি পালে মই নিজে গম নাপাওঁ, এতিয়া মই সুধিব লাগিব। কিন্তু সেই সময়তে মানে কানেকশ্যনটো নোহোৱা হৈ গ'ল। তেতিয়াৰ পিছত কি হ'ল সেইটো আৰু একো ক'ব নোৱাৰা হ'ল। সি বিচাৰি গ'ল ডাংতলত বুলি, ল'ৰাটোৱে আৰু বিচাৰি গৈছে ডাংতললৈকে, কিন্তু তেখেতে নাপাল, চুইচ হৈ গ'ল। ইয়াৰ পিছত তেখেতে আৰু ঘূৰি আহিছে। কিন্তু আজি হঠাতে আমি ৰাতিপুৱা গম পালোঁ ৰেলৱে বিভাগৰ পৰা তেওঁলোকে এটা খবৰ দিলে, আৰু ID প্ৰুফটো পাই আমাৰ ইয়াৰে কিছু চিনাকি 2-এজন মানুহক কণ্টেক্টটো কৰিলে। তেখেতসকলৰ জৰিয়তে আমি কথাটো গম পালোঁ, আৰু ইয়াৰ পিছতে এই সূত্ৰে আমাৰ ফালৰ পৰা গৈ তেনেকৈ আজি লৈ অহা হ'ল। তেখেতে কিবা ৰঙিয়াত কৰ্মৰত অৱস্থাত আছিল, আৰ্মি আছাম ৰেজিমেণ্ট। তেখেতৰ বৰ্তমান বয়স 30-ৰ ভিতৰত হৈ যাব। 30। পৰিয়ালত তেখেতৰ মা দেউতা আছে, পত্নী আছে, আৰু ল'ৰা দুটা সন্তান। জোৱানজনৰ মৃত্যুত শোকৰ ছাঁ সমগ্ৰ অঞ্চলত, কান্দোনৰ ৰোল ঘৰখনত। সন্দেহ চুবুৰীয়াৰ, যদি এয়া ৰেল দুৰ্ঘটনাই আছিল তেনেহ'লে জোৱানজনৰ মোবাইল ফোনটো আৰু পাৰ্চ ক'লৈ গ'ল? পুত্ৰৰ মৃত্যুৰ খবৰ পাই অসুস্থ হৈ পৰে পিতৃ। ঘৰখনত এতিয়া আলৈ আথানি। কোনে সান্তনা দিব এগৰাকী মাতৃক, কোনে সান্তনা দিব পুত্ৰ আৰু পত্নীক? ধনীৰাম বসুমতাৰী গুচি গ'ল। আমাৰ খগৰপুৰ ধুলাউৰা গাঁৱৰে নিবাসী আমাৰ ধনীৰাম বসুমতাৰী, নলডোবা ধনীৰাম বসুমতাৰী আজি আকস্মিকভাৱে আমি মৃত্যুৰ খবৰ পালোঁ ৰাতিপুৱা, আৰু সেনেকৈ ঘৰৰ মানুহে গৈ পেলাই আমি বডিটো আনিলোঁ। এনেকুৱা ঘটনা আমাৰ 2 মাহমান আগতে ধুলাউৰাত হৈছিল, হাবিলদাল নাৰ্জাৰী নামৰ। গতিকে ৰেল বিভাগ মই আৰু অসম চৰকাৰক এটা আহ্বান জনাম যে এনেকুৱা যাতে অসমৰ মানুহৰ ওপৰত এনেকুৱা ঘটনা হ'ব নালাগে। কাৰণ কিয় সিহঁতে হৈছে আচলতে মানে কি সিহঁতে আমাক কৰি আছে, কি বুলি কয়, সিহঁতে দেশৰ আমাৰ ৰক্ষা কৰি আছে। তেখেতসকলে যদি নিৰাপত্তাহীন হৈ থাকে তেনেহ'লে আমাৰ যিবিলাক আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হওক, যিবিলাক আমাৰ বহিৰাজ্যত ল'ৰা ছোৱালীবিলাক গৈ আছে, তেখেতসকলে কেনেকুৱা সুৰক্ষিত হ'ব? গতিকে মই সেইখিনি আহ্বান জনাম যে আমাৰ অসমৰ মানুহবিলাকক ৰেল বিভাগে সুৰক্ষা দিব লাগে। আৰু এই মৃত্যুটো মই সন্দেহজনক বুলিও এইকাৰণে ক'ব বিচাৰিছোঁ, কাৰণ তেখেতৰ মানি বেগখনত পইচা নাছিলে, হয়তো কোনোবাই লুটপাট কৰি লৈ গৈছে, তেনেকুৱা হ'ব পাৰে। সন্দেহজনক বুলি কৈছোঁ, মই ডাইৰেক্ট কোৱা নাই, তেনেকুৱা হ'ব পাৰে। আৰু মানি বেগ নাছিল, আৰু মোবাইলটোও নাছিল, মোবাইলটো লগত নাই। গতিকে মোবাইলটো নাথাকা আৰু এই মানি বেগখনত যে টকা নাই, যাৰ কাৰণে মই মানে সেই সন্দেহজনক বুলি মই মানে বিশ্বাস কৰোঁ। উদ্ধাৰ হৈছে, আমি আজি আমাৰ গাঁৱৰ পৰা মানুহ গৈ পেলাই কোকৰাঝাৰ ষ্টেচনত উদ্ধাৰ কৰিছে, কিন্তু আচলতে ঘটনাটো হৈছে চালাকাটিত বুলি গম পাইছোঁ। ঘৰ পাবলৈ কিছুবাত থাকোঁতেই নীৰৱে গুচি গ'ল। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট।